কালকেতু মহাৰাজ সিংহদ্বাৰৰ পৰা কিবা বাতৰি পাইছা নেকি? দ্বাৰৰ বাতৰি মই দ্বাৰে পাই আছোঁ মহাৰাজ। সিংহদ্বাৰৰ ধনু ভংগ কৰি ৰাম আৰু কৃষ্ণ ৰাজপ্ৰসাদৰ ফালেলৈ আগবাঢ়ি আহিছে। আৰু কি কালকেতু? ৰজকক বধ কৰি ৰাম কৃষ্ণই ৰাজকীয় সাজপাৰ কাঢ়ি লৈ গৈছে। উবলৰ নিচিনা দুদন্ত বলিষ্ঠ হাতীও ৰাম কৃষ্ণ হাতত নিধন হ'ল। মহাৰাজ কি কলা কালকেতু? কুবলয় নিধন হৈছে ৰাম কাদুৰ হাতত? হয় মহাৰাজ। যমজ ভাতৃৰ দৰে যি কুবলৰ লগত একেলগে হৈ অতিক্ৰম কৰিলে, যি কুবলয়ে একেলগে অতদিনে দেহৰক্ষীৰ দৰে মোক বিপদ মুক্ত কৰি ৰাখিলে, সেই কুবলয়ে আজি মোক অকলশৰীয়া কৰি উঠিব। আৰু চানুৰ মুষ্টিক কালকেতু? এই মাত্ৰ বাৰ্তা পালো মহাৰাজ। ৰাম কৃষ্ণ হাতত চানু মুষ্টিও নিধন হ'ল মহাৰাজ। কালকেতু মহাৰাজ তাই তহয় কালকেতু। নালাগে কালকেতু। সকলোৱে শুভক্ষণ গণনা কৰিছে, তুমিও কৰা কালকেতু। তুমিও নিৰ্বিকাৰ হৈ থাকা কালকেতু। তুমিও নিৰ্বিকাৰ হৈ থাকা কালকেতু। তুমিও নিৰ্বিকাৰ হৈ থাকা মহাৰাজ। নন্দৰাজ মথুৰাধিপতি ৰাম কৃষ্ণ যাবৰ আপোন ভাগিন, সিহঁতৰ লগত মোৰ তেজ মঙহৰ সম্পৰ্ক। সেয়েহে মোৰ এই মথুৰা নগৰীত সিহঁতে ইমানবোৰ যশ গৌৰৱ যোগ্যতাৰে অৰ্জন কৰিবলৈ সক্ষম হৈছে। নহ'লে বাবই সিহঁতক আপোন ভাগিন বুলিয়েই পৰিচয় দিয়ে কেনেকৈ নন্দৰা? আপোন ভাগিন বুলিয়েই পৰিচয় দিম কেনেকৈ নন্দৰা? শুভক্ষণ কালকেতু। মই যে পূৰ্ণাহুতি দিব লাগিব কালকেতু। তুমি যোৱা কালকেতু। পূজাৰীক কৈ কোৱাগে মই যে পূৰ্ণাহুতি দিব লাগিব। তুমি যোৱা কালকেতু, তুমি ৰৈ নাথাকিবা। মামা কোন? ৰাম কৃষ্ণ অপৰূপ এই দৃশ্য। কি সুন্দৰ দেহৰ কান্তি। একেথৰে কি চাই আছা মামা? তহঁতক দেখি মই মুগ্ধ হৈ পৰিছো কৃষ্ণ। আমালৈ যদি ইমানেই মৰম, তেনেহ'লে পৰম আত্মীয়ৰ দৰে মাতি আনি বাটে পথে শত্ৰুতাৰ ভাৱ দেখাইছিলা কিয় মামা? কৃষ্ণৰ নিধনৰ উদ্দেশ্যে সিংহদ্বাৰত পাতি থৈছিলা দুৰ্জয় ধনুৰ্বাণ। আমাক আক্ৰমণ কৰিবলৈ চানুৰ মুষ্টিক নামৰ দুটা মল্লবীৰ বাটত সাজু কৰি থৈছিলা। আমাৰ আগলৈ মেলি দিছিলা কুবল নামৰ মতামত দতাল হাতীটো। এইবিলাক জানো শত্ৰু আছিল নহয় মামা? কোৱা মামা, তুমি আমাক শত্ৰুভাৱে মাতি আনিছিলা নে মিত্ৰভাৱে মাতিছিলা? কৃষ্ণ, তহঁত যে মোৰ আত্মীয় এই কথা জগত বিদিত। কিন্তু কি কৰিবি,
বিধাতাই মোক শত্ৰুৰূপে পালিবলৈ বাধ্য কৰালে। যিদিনাই দ্ৰব্যপানী আহি কাণত পৰিল সেইদিনাই এই মিত্ৰতাৰ বান্ধোন ছিঙি পেলাইছো কৃষ্ণ। নাপায় নাপায় মামা, আৰ্য তুমি, জ্ঞানী তুমি, অভিজ্ঞ মহান, অনাৰ্যৰ হীন আচৰণে তোমাক শোভা নাপায় মামা। এতিয়াও ভুল সংশোধন কৰি শান্তিৰে ৰাজ্য শাসন কৰা। এইটো উপদেশ নুশুনাবি কৃষ্ণ। কংসৰ সৌভাগ্যৰ ৰবি যদি অকালো তোমাৰ যায়, কংসৰ জীৱন তৰি যদি জলদিটো যাহ যায়, এই শত্ৰু ভাৱ থাকিব সদায়। মামা এই দুই হাতেৰেই বহুতো নিৰীহ শিশুক হত্যা কৰিলো। আজি যদি মায়াত আসক্ত হৈ কৰ্তব্যৰ পৰা বিচলিত হওঁ, দুৰ্বল বুলি শক্তিহীন বুলি জগতবাসীয়ে মোক নিন্দা কৰিব। মামা তুমি তেনেহ'লে ভৰিভাৱ নেৰা। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান তোৰ বাবে কংসই নিতে জপিছে বিনিত ৰজনী। হাতৰ মুঠিতে পাইছো যেতিয়া কৃষ্ণ অবিলম্বে দূৰ কৰবো চিন্তা মনৰ। কৃষ্ণৰ মায়াবী মূৰ্তিয়ে মোক চাৰিওফালৰ পৰা আগুৰি আহিছে। নাহিবি, 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 নাহিবি। দুষ্ট দুৰাচাৰ কংস, সৃষ্টিৰ কলংক। সম্ভৱামি যুগে যুগে, সম্ভৱামি যুগে যুগে, সম্ভৱামি যুগে যুগে, সম্ভৱামি যুগে। বন্দে 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 শরণ যুগ নায়ক হে, বন্দে 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 শরণ যুগ নায়ক হে, বন্দে 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 শরণ যুগ নায়ক হে। সববেদ শাস্ত্ৰ বিদ দীপ বিচক্ষণ, পৰতল হতদল ৰাতুল হে, বন্দে 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 যুগ নায়ক হে। যো হৰি গিৰিধৰ দুৰ্জন বিনাশক, বিদিত দেৱহীৰ নাট, হলাহল বিদুৰক দুপকুল ৰাক্ষক, হলাহল বিদুৰক দুপকুল ৰাক্ষক। অহিকিৰে ৰৰ্তন ৰত, অহিকিৰে ৰৰ্তন ৰত। বন্দে 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 শৰণ যুগ নায়ক হে, বন্দে 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 শৰণ যুগ নায়ক হে, বন্দে